হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আপোনালোকে এই গছজোপা যে দেখি আছে, এই গছজোপাৰ কাষতে এজোপা গছ আছিল। এইজোপা চাওক, মই দেখুৱাই আছোঁ। এইটো মোৰ হাতত চাওক, 2 লাখ টকাত ইতিমধ্যে বিক্ৰী হৈ গৈছে। ইয়াৰ গুৰিটোত ভালকৈ চালে দেখিব যে ইয়াত অসংখ্য মাল আছিল। এতিয়া চাওক, এই গছজোপা এই যে জোল বৈ আহিছে, এইজোপাই হ'ল একদম 1 নম্বৰ খাচী। এইজোপা চাওক, এই গছজোপাটো অলৰেডি আপোনালোকে আৰু এসপ্তাহ দেখিবলৈ পাব। তাৰপিছত আপোনালোকক মই মোৰ হাতত দেখুৱাম। এয়া চাওক, এনেকৈ মই মোৰ হাতত দেখুৱাম, বিক্ৰী হৈ যাব। মানে এতিয়া খাচী গছৰ বজাৰখন অলপ ওপৰলৈ উঠিছে, ভাল দাম দিছে আৰু মানুহে কিনি আছে। ঠিক আছে, এতিয়া মই আজি আহোঁ এটা বেলেগ কথালৈ। সেইটো হ'ল, এই খাচী গছজোপাই আপোনাৰ জীৱনত কেনেকুৱা প্ৰভাৱ পেলাব পাৰে। এই খাচী গছজোপা যদি আপুনি কাটি ইয়াৰ যদি মালটো উলিয়াই, আপুনি গোটেই উলিয়াই পেলাব নালাগে। আপুনি এফুটমান কৰি যদি টুকুৰা কৰি ওপৰটো চাচি, বগা অংশটো চাচি যদি ক'লা অংশটো উলিয়াই পেলাই আপুনি এজন অভিজ্ঞ মানুহক দিলে বেছি ভাল হ'ব। আৰু নিজেও আপুনি কৰিব পাৰে। যদি আপুনি উলিয়াই আপুনি আপোনাৰ বিচনাৰ তলত থৈ দিয়ক, মানে গাৰুৰ তলত আপুনি থৈ দিয়ক। আপুনি দেখিব যে অলপ আপোনাৰ প্ৰত্যেক দিনে দিনে অলপকৈ আপোনাৰ কিছুমান পৰিৱৰ্তন আহিব। সেই পৰিৱৰ্তনবিলাক হ'ল কি? এক হ'ল আপোনাৰ খং নাইকিয়া হৈ যাব। খং নাইকিয়া হৈ যোৱা মানে আপুনি এইটো বুজি পাব লাগিব, যেতিয়া মানুহৰ খং উঠে তেতিয়া মানুহৰ জ্ঞানৰ দুৱাৰখন বন্ধ হৈ যায়। হয় বন্ধু, আপুনি ঠিকেই শুনিছে। যেতিয়া মানুহৰ খং উঠিব, খং উঠাৰ লগে লগে জ্ঞানৰ দুৱাৰখন বন্ধ হৈ যাব আৰু মানুহজন হিতাহিত জ্ঞান নাইকিয়া হৈ নকৰিবলগীয়া কৰ্ম কৰি পেলাব। কিন্তু যদি আপোনাৰ বিচনাৰ গাৰুৰ তলত আপুনি ইয়াৰ এডোখৰ বাংডাং বুলি কয়, যিটো বগা অংশটো আপোনাৰ এৰুৱাই অলপ ক'লা অংশটোলৈকে ৰাখি দিব। সেইটো আপুনি জনা মানুহৰ হাতৰে কৰাব পাৰে, আপুনি নিজেও কৰিব পাৰে। আপোনাৰ যদি এটা টুকুৰা চাচি চুচি লোৱা এটা টুকুৰা, মাল থকা টুকুৰা আপোনাৰ গাৰুৰ তলত থাকে, তেতিয়া আপুনি দেখিব যে আপোনাৰ খং নাইকিয়া হৈ গৈছে। আৰু খং যেতিয়া নাইকিয়া হৈ যাব, তেতিয়া আপোনাৰ দন হাই কাজিয়া পুচাল নাইকিয়া হৈ যাব আৰু আপোনাৰ গভীৰ নিদ্ৰা হ'ব। আপুনি এটা কথা চাওক, আপুনি যেতিয়া গাৰুৰ তলত ইয়াক ৰাখি দিব, তেতিয়া আপোনাৰ মনটোৱে কৈ দিব, আপোনাক যেনিবা কোনোবাই ঈৰ্ষা কৰিছে, কোনোবাই আপোনাক বেয়া কথা কৈছে, কোনোবাই আপোনাক তিৰস্কাৰ কৰিছে, বা কোনোবাই আপোনাৰ ধন ধাৰলেনি ঘূৰাই দিয়া নাই, তেতিয়াহ'লে আপোনাৰ মনবিলাক এনেকুৱা হ'ব, যিহেতু আপোনাৰ জ্ঞানৰ দুৱাৰখন খোল খাই যাব, আপোনাৰ মনে কৈ দিব সি তেনেকুৱাই। তেনেকৈ আপোনাক তিৰস্কাৰ কৰা মানুহজনক আপুনি ক্ষমা কৰি দিব পাৰিব যে সি তেনেকুৱাই আৰু মই তাৰ পৰা অকণমান আঁতৰি থকাই ভাল। সেই বিবেকটো আপোনাক কৈ দিব। সেইটো একমাত্ৰ সম্ভৱ হয় এই খাচী গছৰ পৰা। 2 নম্বৰ কথা, আপোনাৰ বিবেকে কৈ দিব যে যিটো মানুহে আপোনাক তিৰস্কাৰ কৰিছে, যিটো মানুহে আপোনাক হিংসা কৰিছে, কিন্তু সি বৰ সুন্দৰ আৰামী জীৱন এটাই কটাই আছে, তাৰ কোনো চিন্তা নাই, সি নিশ্চিন্ত মনে খাই আছে, টকা পইচা পাই আছে আৰু আপোনাক তিৰস্কাৰ কৰিয়ে আছে, আপোনাক জ্বলাবলৈ সি সদায় যত্ন কৰিয়ে আছে। তেতিয়া আপুনি সাৱধান হওক, আপুনি কোনো প্ৰত্যুত্তৰ নিদিব। সেই মানুহটোৱে আপোনাক যদি গোৱাল গালিও দি আছে, আপুনি প্ৰত্যুত্তৰ নিদিব। আপোনাক যেনিবা সি অন্যায় কৰিছে, আপুনি প্ৰত্যুত্তৰ নিদিব। তেতিয়া কি হ'ব জানেনে? আপুনি যেতিয়া প্ৰত্যুত্তৰ নিদিব, সেই মানুহজনে পূৰ্ব জন্মৰ কৰ্ম ফলত সুখ ভোগ কৰিছে, কিন্তু তেওঁ যে চৰিত্ৰটো বেয়া, তেওঁ যে আপোনাক ঈৰ্ষা কৰিছে, তেওঁ যে আপোনাক তিৰস্কাৰ কৰিছে, তেওঁ আপোনাক বিভিন্ন প্ৰকাৰৰ হিংসা কৰিছে, কূট কৌশল ৰচনা কৰিছে, সমাজত আপোনাৰ বদনাম ৰটিছে, তাৰ পাপটো পুণ্যটো ক্ষয় হৈ গৈ থাকিব আৰু পাপৰ গ্ৰাফডাল লাহে লাহে ওপৰলৈ গৈ থাকিব। যিদিনাখন এই পাপ আৰু পুণ্য, সেই মানুহজনৰ পাপ আৰু পুণ্যৰ গ্ৰাফডাল সমান হৈ যাব,
সমান হৈ যাব দিনাখনৰ পৰাই কিন্তু সেই মানুহজনৰ জীৱনৰ এটা পৰিৱৰ্তন আহি যাব। লৈ লৈ থৈ অৱস্থা তেওঁ হ'ব। তেওঁ আৰু কেতিয়াও গ্ৰ' কৰিব নোৱাৰিব, আপোনাক তিৰস্কাৰ কৰিবও নোৱাৰিব। সেইটো কাৰণে লাগিব আপোনাক প্ৰচুৰ সহনশীল গুণ, আৰু সেই সহনশীল গুণটো আপোনাক আনি দিব এই সাঁচীৰ সুগন্ধই। আৰু যেতিয়া আপোনাৰ গাৰুৰ তলত থৈ দিয়া কাঠডাল শুকাই যাবলৈ আৰম্ভ কৰিব, তেতিয়া আপুনি লাহেকৈ চুচি তাৰ পৰা অলপ সুগন্ধি লৈ থাকিব। আপোনাৰ মন মগজুৰ উৎকৰ্ষ সাধন হ'ব। আপুনি এটা পৰম ঐশ্বৰিক বুদ্ধিদীপ্ত মগজু পাব। হেল্ল' বন্ধু, আমি সদায় টকাৰ পিছতে দৌৰি থাকিব নালাগে। আমি টকা কৰি এই সাঁচি গছৰ পৰা বহুত টকা পাম বুলি আমি সাঁচি খেতি কৰি থাকিব নালাগে। আপুনি এনেই কৰক। আপোনাৰ যদি খং উঠে, আপুনি এডাল সাঁচি গছত মুঠি মাৰি চাবচোন। তেতিয়া আপুনি চাব আপোনাৰ কেনেকৈ লাহে লাহে খংটো নিৰ্বাপিত হৈ যাব। এই আপোনাৰ খংটো নিৰ্বাপিত কৰিব পৰা গুণ একমাত্ৰ আছে এই সাঁচি গছতে। হেল্ল' বন্ধু, এই কথাখিনি মই যিখিনি কথা আপোনালোকক কৈছোঁ, এইখিনি কথা আপুনি কোনো পাঠ্যপুথিত পঢ়িবলৈ নাপায়। এই কথাখিনি আপুনি আপোনাৰ জীৱনত প্ৰয়োগ কৰি চাওক। আপুনি 1 মাহৰ ভিতৰত আপুনি গম পাই যাব। হেল্ল' বন্ধু, আকৌ কৈছোঁ, যেতিয়া আপোনাৰ প্ৰচুৰ খং উঠে, তেতিয়া আপুনি আপোনাৰ সাঁচি বাৰীখনলৈ গুচি যাওক আৰু আপুনি এজোপা সাঁচি গছত টেপা মাৰি ধৰক। তাৰপিছত আপুনি গম পাই যাব যে আপোনাৰ লাহে লাহে খংটো কমি গৈছে। খংটো কমি গৈছে মানে কি হৈছে? আপোনাৰ জ্ঞানৰ দুৱাৰখন মুকলি হৈ গৈছে। এনেই সাঁচি গছত ইমান মূল্য নহয়। পৃথিৱীত বহুত গছ আছে, কিন্তু এই সাঁচি গছত যিমান মূল্য পোৱা যায়, আপুনি অইন কোনো গছতেই ইমান মূল্য নাপায়। আৰু আমাৰ ইয়াত আপোনাক দেখুৱাই আছোঁ, চাওক, এইবোৰ চব সাঁচি গছ। ইয়াত অকল সাঁচি গছ। চাওক কিমান সাঁচি গছ। প্ৰত্যেক ঘৰ মানুহে ঢাপে অকল সাঁচি গছকে কৰি গৈ আছে। চাওক, এইবোৰ সাঁচি গছ। একো নাই, আপোনাৰ বাৰীখনত কিবা কল ৰুইছে, ৰুব পাৰে, ঘাঁহ কৰিছে, লাও বগাই আছে, কোমোৰা বগাই আছে, কিন্তু দাঁতিয়া সাঁচি গছ। মই আপোনাক যিমানখিনি দেখুৱাই আহিছোঁ, সাঁচি গছ নাইকিয়াকৈ আপোনাৰ এনল জেগাও নাই। সাঁচি গছেই আছে। এইবিলাক কলগছ আছে, কলগছৰ দাঁতিয়া সাঁচি গছ। হেল্ল' বন্ধু, আমি যদি এনেকৈ ঢাপে ইঘৰৰ ঢাপৰ পৰা সিঘৰৰ ঢাপলৈ, সিঘৰৰ ঢাপৰ পৰা যদি সিঘৰৰ ঢাপলৈ আমি সাঁচি গছ বোৱাই নিব পাৰোঁ, এই সাঁচি গছবিলাক যদি আমি ইঘৰৰ ঢাপৰ পৰা সিঘৰৰ ঢাপলৈ যদি বোৱাই নিব পাৰোঁ, এনেকৈ এখন বোৱতী নদী, যেনেকৈ ব্ৰহ্মপুত্ৰখন মাজতে খন্দা ছিগিছে নেকি? নাই ছিগা নহয়, সি অহৰহ বৈ আছে। তেনেকৈ আমি যদি সাঁচি গছৰ এই ধাৰাটো বোৱাই নিব পাৰোঁ, তেতিয়াহ'লে আপোনাৰ এই জিৰো জেৰা পখিলা, যিটো পখিলাই পোক উৎপাদন কৰিব পাৰে, এই পখিলাটো ক্ৰমান্বয়ে আগবাঢ়ি গৈ থাকিব। মই সেই কথাটোকে কৈ আছোঁ যে আমি আমাৰ গাঁওখনত, গোটেই গাঁওখনতে যদি সাঁচিময় কৰি দিব পাৰোঁ, তেতিয়াহ'লে স্বাভাৱিকতেই এই পোকটো, এই জিৰো জেৰা পোকটো আমাৰ ঘৰলৈ যাবই। এই চাওক, এনেকৈ কিমান সাঁচি গছ। চাওক, সাঁচি এইখন বাৰীত যে সাঁচি গছেই নধৰা হৈ আছে। বিঘা কিনা হৈ থাকে, নোহোৱা বুলি কোৱা নাই, বিঘাকৈ হৈ চব ভিতৰৰ ফালে চব সাঁচি গছ। এইফালেও আপোনালোকে চব, এইবোৰ চব সাঁচি গছ। এজোপা ভাল সাঁচি হৈছে আৰু।
এতিয়া আপুনি চাওক, মই কৈছিলোঁ যে শাওণ মাহত সোমালে সাঁচি গুটি নাইকিয়া হৈ যায়। এই গছবোৰত চব সাঁচি গুটি নাই, ইতিমধ্যে সাঁচি গুটি শেষ হৈ গৈছে। চাওক, আপোনালোকক মই ভালেমান আজি সাঁচি গছ দেখুৱালোঁ আৰু ভালেকেইটা গুৰুত্বপূৰ্ণ কথাও কৈছোঁ। যদি আপোনাৰ ভাল লাগিছে তেতিয়া মোৰ এটা লাইক দিব, কমেণ্ট কৰিব, আৰু যদি আপোনাৰ কিবা ইম্পৰ্টেণ্ট জানিব লগা থাকে তেতিয়া জানিব পাৰিব। এজোপা গছ ঢাপতে হৈ আছে, এজোপা দেখিছে কিমান ধুনীয়া গছ হৈছে। এনেকৈ এইকেইটা আপোনাৰ 6-7টা পুলি আছে মাত্ৰ অকণমান জেগাতে। আপুনিও এনেকৈ অকণমান জেগাতে এনেকৈ পুলি ৰুবলৈ যত্ন কৰক। ঢাপে ঢাপে আছে, একেবাৰে ঢাপে ঢাপে আছে, একেবাৰে ঢাপে ঢাপে আছে। এনেকৈ ৰুৱক। ইয়াৰ কাৰণে আপুনি ভাল জেগা ব্যৱহাৰ কৰিব কোনো দৰকাৰ নাই। আপোনাৰ জেওৰাৰ কাষে কাষে, আপোনাৰ ৱালৰ কাষে কাষে, আপোনাৰ চিলিঙৰ কাষে কাষে আপুনি সাঁচি খেতি কৰক। হেল্ল' বন্ধু, আপোনালোকক মই বহুত সাঁচি গছৰ ওপৰত বহুত ভিডিঅ' দি আছোঁ, আপোনালোকে সঁহাৰি জনাই আছে। গতিকে মই দি থাকিবলৈ উৎসাহিত হৈছোঁ। বিভিন্ন কামৰ মাজতে সাঁচি গছৰ বিষয়ে অলপ হ'লেও কথা কৈ আছোঁ। নিশ্চয় 5% হ'লেও মই সাঁচি পুলি ৰুইছে বুলি ভাবি লৈছোঁ আৰু ডিটেইলছ কৈ আছোঁ। এতিয়া আপুনি সাঁচি পুলি সংগ্ৰহ কৰক। এই বাৰিষা কালতে আপুনি পুলি সংগ্ৰহ কৰক, কাৰণ বাৰিষা যদি আপুনি পুলি সংগ্ৰহ কৰি থৈ দিয়ে সেই পুলিখিনি নমৰে। কাৰণ সি পানী পাই থাকিব, ৰ'দো পাই থাকিব, পানীও পাই থাকিব, গৰম পাই থাকিব, গতিকে পুলিটো নমৰে। গতিকে এতিয়া আপুনি পুলি সংগ্ৰহ কৰক আৰু যেতিয়া আহিন কাতি মাহ আহি যাব আপুনি পুলি লগাই দিয়ক। আপোনাৰ এটাও পুলি নমৰে। আহিন কাতি আপুনি আঘোণৰ পৰাই ষ্টপ কৰি দিব পাৰে। আহিন কাতিত ৰোৱা পুলি নিচিনা উন্নত পুলি হ'বই নোৱাৰে। আপুনি যি পুলিয়ে নুৰুৱক, যেনেকুৱা পুলিয়ে নুৰুৱক, আহিন কাতিত ৰুৱক, কেতিয়াও নমৰে। হেল্ল' বন্ধু, আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম। ধন্যবাদ।